যে সিদিনাখন মই এটা উল্লেখ কৰিছো যে যোৱা এমাহৰ পৰা আমাৰ ৰাজ্যখনৰ পৰিবেশ বিনষ্ট কৰাৰ বাবে ৰাজ্যৰ ভিতৰৰ পৰাও প্ৰচেষ্টা চলিছে আৰু ৰাজ্যৰ বাহিৰৰ প্ৰচেষ্টা চলিছে আৰু বিশেষকৈ সোশ্যাল মিডিয়া এই ক্ষেত্ৰত এছাম মানুহৰ বাবে ডাঙৰ অস্ত্ৰ হৈ পৰিছে সিদিনাখন মই আপোনালোকক উল্লেখ কৰিছিলো যে প্ৰায় 5-6 হাজাৰ একাউণ্টছ ফেসবুক আৰু সোশ্যাল মিডিয়াত একাউণ্টছ হঠাতে এক্টিভ হৈ পৰিছে লাষ্ট 1 মান্থৰ পৰা আৰু তেওঁলোকে বহুত হাৰ্ড কন্টেন্ট প্ৰো প্যালেষ্টাইনি প্ৰো ইৰানী প্ৰো মোহাম্মদ ইউনুস আৰু লগতে অসমৰ এটা কাৰো নাম ক'ব খোজা নাই পাৰ্টিকুলাৰ লিডাৰ পাৰ্টিকুলাৰ পাৰ্টিজ সাপোৰ্টত তেওঁলোকে জপিয়াই পৰিছে so we have conducted a forensic audits on the Facebook accounts who have joined recently যেতিয়া আমি বৰ্তমান আমি যেতিয়া Facebook account খিনি আমি ষ্টাডি কৰিলো 2092 টা account আৰু ষ্টাডি চলি আছে আপোনালোকক আমি পেন ড্ৰাইভ এটাও দি দিম এই 2092 টা একাউণ্টৰ আপোনালোকে যদি চাই যে তেওঁলোকৰ যিটো লোকেশন আছে নিজে ডিসক্লোজ কৰা লোকেশন 700 বাংলাদেশৰ তাতে লিখাই আছে মই ময়মনসিংহৰ পৰা মই চিটাগঙৰ পৰা মই ঢাকাৰ পৰা তো 700 plus account through forensic audit we found that they are originally the people are in Bangladesh then we found 350 account from Pakistan তিনিখপ আপোনালোকে লাইক বিলাক দেখিলে মানুহৰ সাধাৰণতে ধাৰণা হৈ যায় বা এই নেতা ইমান ডাঙৰ লাইক হৈছে এই পাৰ্টি ইমান ডাঙৰ লাইক হৈছে যেতিয়া আমি তাৰ ভিতৰত গৈ ফৰেনসিক অডিট কৰিলো দেন উই ফাউন্ড যে বৰ্তমান অসমৰ ফেসবুকত 700 কৈ বেছি একাউণ্ট বাংলাদেশৰ পৰা এক্টিভ হৈ আছে 350 একাউণ্ট পাকিস্তানৰ পৰা এক্টিভ হৈ আছে আৰু মিডল ইষ্টৰ পৰা 500 প্লাস একাউণ্ট এক্টিভ হৈ আছে আৰু ইয়াত যদি আমি আৰু অলপ ডেফটত যাব খোজো আফগানিস্তানৰ পৰা 35টা আলবানিয়াৰ পৰা 4টা অষ্ট্ৰেলিয়াৰ পৰা 2টা এটা বিশেষ কমিউনিটি আমাৰ অসমীয়া মানুহৰ কথাখিনি এনআৰআই মানুহৰ কথাটো বেলেগ তাত আমি অনা নাই দিস ইজ ফ্ৰম এ ওয়ান সিঙ্গল কমিউনিটি তাত কোনো যে নিউয়ৰ্কত আমাৰ কোনোবা দাস আছে কলিতা আছে বৰা আছে সেইখিনি কথালৈকে আমি যোৱা নাই দিস ইজ এই মানুহখিনি বেলেগতকৈ পৃথক কিয় তাৰ পিছত মই আপোনালোকক বুজাই দিম আফগানিস্তানৰ পৰা 35 জন আলবানিয়াৰ পৰা 4 জন অষ্ট্ৰেলিয়াৰ পৰা 2 জন বাহৰাইনৰ পৰা 8 জন বাংলাদেশৰ পৰা 618 জন ব্ৰাজিলৰ পৰা 6 জন কানাডাৰ পৰা 1 জন কলম্বিয়াৰ পৰা 1 জন ইকুৱেডৰৰ পৰা 2 জন ইজিপ্তৰ পৰা 6 জন ফ্ৰান্সৰ পৰা 54 জন জাৰ্মানীৰ পৰা 4 জন ঘানাৰ পৰা 1 জন গ্ৰীচৰ পৰা 1 জন ইণ্ডোনেছিয়াৰ পৰা 16 জন ইৰাকৰ পৰা 8 জন ইটালীৰ পৰা 3 জন জৰ্ডানৰ পৰা 10 জন কুৱেটৰ পৰা 88 জন লিবিয়াৰ পৰা 1 জন মালুইৰ পৰা 5 গৰাকী মালদ্বীপত 6 মৰক্কো 3 নিউজিল্যান্ড 10 নাইজেৰিয়া 7 নৰৱে 2 ওমান 13 Pakistan 236 Palestine 2 Philippines 9 Portugal 1 Qatar 22 Saudi Arabia 246 Singapore 7 Spain 5 Sri Lanka 4 Switzerland 3 Thailand 17 Turkey 8 UAE 36 Ukraine 1 USA 37 আৰু country not specified but তেওঁলোকৰ লোকেশনক সার্চ কৰিলে গম পোৱা যায় যে they are not from India
406, so 292. এই 292 একাউণ্টৰ গোটেই যদি একাউণ্টত অসমত কৰা পোষ্টখিনিক যদি আমি বাদ দিওঁ, বাদ দি যদি তেওঁলোকৰ এক্টিভিটি চাওঁ, তেতিয়াহ'লে তেওঁলোকে অসমক পোষ্ট কৰা বাদ দি these account post mainly on fundamentalist Islamic ideology like annihilation of Israel, mandatory Umrah visit and anti-India content. এটাতো অসমৰ কংগ্ৰেছক বা অসমৰ কোনোবা লিডাৰক লাইক দিলে পোষ্ট কৰিলে এখিনি হৈ গ'ল। বাকি যদি এক্টিভিটিখিনি তেওঁলোকৰ চাই, these people are very hardcore Islamic fundamentalist, very hardcore. তেওঁলোকৰ কন্টেন্টতে প্যালেষ্টাইন থাকে, নহলে এনহিলেশন থাকে যে যোনে ইছলাম নামানে বাকি মানুহক মাৰি পেলাব লাগে। তেওঁলোকৰ গোটেই কন্টেন্টখিনি very hard hitting content. আৰু এই মানুহখিনি ইন্টাৰেষ্টিংলি ৰাহুল গান্ধীকো ফলো নকৰে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো ফলো নকৰে। They only like in the pages concerning Assam and activity of one political leaders and activity of Assam Congress. আৰু তাৰ আমি আপোনালোকক একোটা পেন ড্ৰাইভ আজি দি দিম, আপোনালোকে নিজেও তাক ষ্টাডি কৰিব পাৰিব। নৰ্মেল যদি কোনোবাই আপোনালোকে হাৰ্ড কপি ল'ব খোজে, মই এটা হাৰ্ড কপি কৰিব পাৰিছোঁ। আৰু তেওঁলোকৰ হাৰ্ড কপিবিলাকত আমি পোষ্টবিলাক আমি দি দিছোঁ। এইজনে চাওক, জহাইব হাইদাৰ জাৰদাৰী, নৱাবাছ, পাকিস্তান। মোহাম্মদ তাহমিদুল ইছলাম শেখ, সিৰাজগঞ্জ, বাংলাদেশ। সো এই গোটেইবিলাকত যদি আপোনালোকে চাই যায়, মোহাম্মদ ৰছিদুল ইছলাম ৰছিদ, ঢাকা, বাংলাদেশ। মাছুম আলাউদ্দিন, আবুধাবি, UAE। ইকবাল খান, মালদ্বীপছ। আব্দুল নূৰ, ডুবাই, UAE। এটা কমন আমি দেখিছোঁ কি যে এই মানুহবিলাকৰ নিজৰ ভিতৰত ডেফিনেটলি হোৱাটছআপ গ্ৰুপ এটা থাকিব লাগিব, বিকজ টাইম জোনছ আৰ ডিফাৰেণ্ট। বাংলাদেশ পাকিস্তানৰ যিটো টাইম জোন আৰু ইণ্ডিয়াৰ যিটো টাইম জোন আৰু আমেৰিকাৰ যিটো টাইম জোন, সেই টাইম জোনবিলাক বেলেগ বেলেগ। গতিকে যেতিয়া ইয়াতে কিবা এটা পোষ্ট হয়, সেই পোষ্টটো আমেৰিকাত চাব নোৱাৰে, কাৰণ সেইটো সময়ত আমেৰিকাত ৰাতি হৈ থাকে। আনলেছ এই মানুহকেইজনৰ মাজত, এই 5000 মানুহৰ মাজত এটা হোৱাটছআপ গ্ৰুপ নাথাকে, কাৰণ বহুতে অসমৰ জানে নাজানে যে ইউ লাইক ইট ইমিডিয়েটলি। কোনোবাই ইয়াৰ পৰা বা কোনোবা এটা জেগাত বহি সিগনেল দিব লাগিব থ্ৰু হোৱাটছআপ গ্ৰুপ যে তোমালোকে লাইক কৰা বা এইটো কমেণ্ট দিয়া বা এইটো এটা স্পেচিফিক কণ্টেণ্ট আমি পঠাই দিছোঁ, পুছ কৰা। আৰু যেতিয়াৰ পৰা এই 2092 একাউণ্টৰ কথা আমি পাতিছোঁ, তাৰ মাজত দুই এজনে কেতিয়াবা মোৰ একাউণ্টতো আহি যায়, কিবা মোৰে এটা পোষ্ট এটা লাইক কৰি থৈ দিয়ে, জাষ্ট টু শ্ব' ডেট আমি এজনৰে কৰা নাই, আমি আপোনাৰো কৰিছোঁ। সো সেইখিনিও হৈছে যেতিয়াৰ পৰা প্ৰেছত মই এনাউন্স কৰিছোঁ যে এনেকুৱা এটা ঘটনা ঘটি আছে। সো ইট শ্ব'জ ডেট দেয়াৰ আৰ এ ভেৰি fundamentalist element has entered into Assam prior to Assam election. আৰু এই ধৰণৰ অনস্লাট আমি আগতে দেখা নাছিলোঁ। সো মই ভাবোঁ যে ৰান আপ টু দ্য অসম ইলেকশ্যন এনেকুৱা আৰু বহুত ঘটনা ঘটি থাকিব, বিকজ এ ফাণ্ডামেণ্টেলিষ্ট এটা উপাদান এটা অসমত বহুত এক্টিভ হৈছে। আৰু আপোনালোকে চাব যে এই লাইক কেইটালৈ কিছুমানে গৌৰৱো কৰে যে মোৰ চাওক মোৰ পেজত ইমান লাইকছ হৈছে, বা যেতিয়া লাইক কেইটা আপোনালোকে খুলি দি তাত এনালাইচিছ কৰিব, 1 নম্বৰ 90% ইছলামিক মানুহ য'ত লাইকছ আছে, ঠিক আছে ইছলামিক হ'ব পাৰে, আমাৰ কোনো আপত্তি নাই। ছেকেণ্ড, ইছলামিকৰ ভিতৰত অসমৰ বাহিৰৰ মানুহ। থাৰ্ড, অসমৰ বাহিৰতো অসমীয়া মানুহ গৈ থাকিব পাৰে, আপত্তি নাই। থাৰ্ড,
পাকিস্তান বাংলাদেশৰ পৰা য'ত নেকি অসমৰ মানুহ স্থায়ীভাৱে থাকিব নোৱাৰে ফৰ্থ এওঁলোক কোনো ৰাহুল গান্ধীকো লাইক নকৰে এওঁলোকে কোনো ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছকো লাইক নকৰে they follow only Assam Congress and the leader of Assam Congress now কিয় এনেকুৱা হৈছে কি কথা we have to go for details যিখিনি বাহিৰৰ পৰা ইয়াত এলিমেন্ট আহি বৰ্তমান বহি আছে খাৰঘুলিত ভাড়া ঘৰ লৈছে জিএছ ৰোডত লৈছে so all these are under our surveillance as long as Congress party কাম কৰিবতো আমাৰ আপত্তি নাই কিন্তু if they have created WhatsApp group with these elements or they are pushing materials on Assam election through WhatsApp group to these people or WhatsApp group hok Telegram hok ba signals hok an method ore karon ei iman kekhon country jodi ami sabo jao the number of countries 47 plus eke samoyete time zone kaku pabo nuare unless they are connected by themselves সেই কাৰণে এই বিষয়টো আমি সিৰিয়াসলি লৈছো আৰু আপোনালোকৰ যাতে নলেজত থাকে গতিকে মই আপোনালোকক গুটেই এটা পেন ড্ৰাইভ এটা দি দিম টোটাল আমাৰ 5000 একাউণ্টছ আমি পাইছো যি এক মাহত এক্টিভেট হৈছে অসমত আৰু গুটেইখিনি বাহিৰৰ পৰা বুলি নাই কিন্তু এবিলাকটো লোকেশন দিয়া আছে হয়তো কোনোবা বাহিৰত আছে নামটো গুৱাহাটী লিখি থৈ দিছে so it required detailed forensic examination আৰু মই ভাবো যে there will be আমি আৰু কিছু তথ্য বিচাৰি পাম আৰু মই আপোনালোকক এই কথাখিনি জাস্ট জনাই থৈছো কেইটামান একাউণ্ট আপোনালোকে চাব পাৰে খৰছিদ আলম from Bangladesh Dhaka Jamalpur Mohammad Hassan Kobir Tutul Dhaka Bangladesh so these are the trend Bangladeshor jiman bilak accounts ase teoluke Yunusok support kore Awami League ba Khaleda ba Hasinak support nokore Bangladeshor gutei keta accountor baki activity khini hol pro Yunus Pakistanor account bur divided kisuman pro Imranu ase aru kisuman present Pakistanor Shahbaz Sharif ba present Pakistani dispensation ase that is a divided Aru UAE aru baki country jikini account they are hardcore fundamentalists jibilak account mane Palestine uporot Israelor uporot Iranor uporot teoluk hebilakor upor tweets kore Ohomor politics ot ketiao iman foreign involvement hua nasil this is the first time we have seen that baki raije moi just apnalokor nojorot anisu goti so that এইবিলাক আপোনালোকে নিজেও চেক কৰি থাকিব পাৰে নিজেও আলোচনা কৰিব পাৰে আপোনালোকক আমি পেন ড্ৰাইভ খিনি দি দিছো আপোনালোকে নিজেও বহি মোৰ কথাখিনি আপোনালোকে পৰীক্ষা কৰিব পাৰে অবলেট কেইটামান একাউণ্টে ইয়াৰ ভিতৰত আমি ক্যাপচাৰ কৰা সময়ত লোকেশন আছিল কেইটামান একাউণ্টে এতিয়া এক প্ৰাইভেট কৰি আছে বাট প্ৰাইভেট কৰিলেও কোৰ পৰা অপাৰেট কৰিছে তাক উলাবৰ কাৰণে ইমান টান নহয় আপোনালোকেও পাৰিব It's just need a deeper investigation. Aru ami সেই সময়ত jitu সময়ত আমি forensic কৰিছিলো তাৰ আমি screenshot aru jate pisot identity to bodlabo নোৱাৰে so we have manual screenshot which we have preserved মই ভাবিছিলো যে এখিনি কথা আপোনালোকক জনাব লাগে